তেতিয়াৰ অসম চৰকাৰ এতিয়াও অসম চৰকাৰে এতিয়ালৈকে এই হত্যাকাণ্ডৰ কোনো উচিত বিচাৰ আমাক দিব পৰা নাই। তেতিয়াৰ মোটামুটি আপোনাৰ 310টা গোচৰ হৈছিল যদিও সেই গোচৰৰ তেতিয়াৰ চৰকাৰে গাপ দি ৰাখিছে, এতিয়া চৰকাৰে সেই গোচৰ গাপ দি ৰাখিছে। আৰু তেওঁৰ এই আয়োগৰ যি 600 পৃষ্ঠা প্ৰতিবেদন, এই প্ৰতিবেদনো এতিয়ালৈকে ৰাজহুৱা কৰা নাই। গতিকে আজি আমি আপোনালোকৰ মাধ্যমেদি আমি অসম চৰকাৰক আহ্বান জনাইছোঁ, এই প্ৰতিবেদন ৰাজহুৱা কৰিব লাগে আৰু যিসকল দুষ্কৃতিকাৰী এই দুষ্কৃতিকাৰীক উচিত শাস্তি দিব লাগে। আৰু আমাৰ নেলিৰ যি হত্যাকাণ্ড, এই হত্যাকাণ্ডৰ সকলোকে শ্বহীদ ঘোষণা কৰিব লাগে আৰু পৰ্যাপ্ত পৰিমাণে আপোনাৰ আৰ্থিক সাহায্য অনুদান দিব লাগে।